হেল্ল' এভৰিৱান, যিহেতু তোমালোকে সকলোৱে মোক কৈ আছিলা যে ফাৰ্ষ্ট ৰাউণ্ড অফ কাউন্সিলিঙৰ কাট অফৰ ভিডিঅ' বনাবলৈ, আৰু মই তোমালোকক কৈছিলোঁ যে এইটো এনেকৈ বনোৱা একো মানে হেৰি নাই, যিহেতু তোমালোকৰ অফিচিয়েল ষ্টেটমেণ্ট আহিবই আৰু এইখন আজি আহিলে। আৰু তাতে তোমালোকে মেক্সিমামে দেখিবা যোনটো 5% ৰিজাৰ্ভেশ্যন আছিলে ছিষ্টেমটো, এইবাৰ যোনটো আহিছিলে সেইটোৱে বহুত যথেষ্ট মানে ইম্পেক্ট এটা পেলাইছে আৰু 200-300 ৰেংকৰো ইম্পেক্ট পেলাই দিছে। তো মেইনলি এই বস্তুটো কিয় আহিলে, তো তোমালোকে যদি চোৱা যে 5% যোনটো ৰিজাৰ্ভেশ্যন আছে গভৰ্ণমেণ্ট স্কুলৰ কাৰণে, মেক্সিমাম ষ্টুডেণ্টৰ কি হয় 10ৰ পৰা 12 এই গোটেইখিনি প্ৰাইভেট স্কুলত পঢ়াটোৱে মানে প্ৰিফাৰ কৰে, ষ্টুডেণ্টেই হওক বা পেৰেণ্টছেই হওক। কিন্তু তেওঁলোকক যেতিয়া কলেজ লাগে তো কলেজত তেওঁলোকে সদায় চৰকাৰী মানে কলেজে প্ৰিফাৰ কৰে ৰাদাৰ দেন প্ৰাইভেট, কাৰণ কষ্টটো বহুত বেছি হৈ যায়। চ' চৰকাৰে সেই গভৰ্ণমেণ্ট স্কুলৰ বা কলেজৰ যোনটো এডমিশ্যনৰ ৰেট আছে সেইটো বঢ়াবৰ কাৰণেও এই ৰিজাৰ্ভেশ্যন ছিষ্টেমটো আনিছে, 5% ৰিজাৰ্ভেশ্যন ছিষ্টেমটো, যোনটোৱে এইবাৰ মানে বহুত ইম্পেক্ট পেলাইছে। চ' ফাৰ্ষ্ট আমি চাই যাওঁ যোনটো কাট অফ আছে, তোমালোকে এইটো ৱেবছাইটতে পাবা, দেখিবা যে চিভিল ইঞ্জিনিয়াৰিঙৰ যোনটো কাট অফ আছে ফাৰ্ষ্ট কাউন্সিলিঙত, আৰু তাতে আনৰিজাৰ্ভ কেটেগৰীত চোৱা তুমি এক্সক্লুডিং 5% ডাইৰেক্ট 400 ৰেংকত গৈছে, আৰু যোনটো 5% ৰিজাৰ্ভেশ্যন আছে সেইটোক যদি তুমি কনচিডাৰ কৰা দেখিছা 800 ৰেংকতে পাই গৈছে। মানে 400 ৰেংকৰ ডিফাৰেঞ্চ, কিমান ডাঙৰ ডিফাৰেঞ্চ তোমালোকে ভাবি চোৱা। OBCও তোমাৰ ফাৰ্ষ্ট কাউন্সিলিঙত যোনটো ৰিজাৰ্ভেশ্যন এক্সক্লুড কৰি মেলি 5% ৰিজাৰ্ভেশ্যনটো 895 গৈছে, দেখিছা নহয়। আৰু সেইটোতে তুমি মানে জেনেৰেলৰ লগত কম্পেয়াৰ যদি কৰি চোৱা 821 আৰু 895 OBCৰ ৰিজাৰ্ভেশ্যন কেটেগৰীটোৰ লগত যদি কম্পেয়াৰ কৰি চোৱা দেখিবা যে ডাঙৰ এটা হিউজ মাৰ্ক গৈছে। আৰু এই গোটেইখনতে তোমালোকৰ গোটেইবোৰ ধুনীয়াকৈ লিখা আছে কাৰ কিমান কাট অফ গ'ল, চাব পাৰিবা তোমালোকে। আৰু এইখন চালে তুমি এটা দেখিবা যে যোনটো বেছি কাট অফ গৈছে সেইকেইটা মেইনলি হৈছে তোমাৰ কম্পিউটাৰ ছায়েন্স ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, মানে এইকেইটাতে মেইনলি বহুত হাই কাট অফ গৈছে। আৰু জেনেৰেল তোমালোকে এতিয়া গোটেইখন কলেজৰ ইয়াতে দেখিবাই, তাতে তোমালোকে এটা কথা লক্ষ্য কৰিবা যে ফাৰ্ষ্ট কাউন্সিলিঙত কি হ'ল, জেনেৰেলৰ কাৰণে তোমাৰ 3000 ৰেংকলৈকে যোৱা নাই, আৰু মেক্সিমাম বহুত ষ্টুডেণ্ট আছে যাৰ জেনেৰেলৰ 3000 ৰেংক। তো সেইসকলে নাপাই মেলি ভাবিছে চাগে যে তোমালোকে নাপাবাই নি। এটা কথা মনত ৰাখিবা, ফাৰ্ষ্ট কাউন্সিলিঙত সদায় কাট অফ বেছি যায়েই, কাৰণ মেক্সিমাম ষ্টুডেণ্টে মানে পাৰ্টিচিপেট কৰাৰ কাৰণেতো হয়, আৰু পিছৰ কাউন্সিলিংকেইটাত কি হয় বহুতে পাৰ্টিচিপেট নকৰিবও পাৰে, আৰু বহুতে ওলাইও যাব পাৰে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ টাইমত, কিছুমান ডকুমেণ্টছ ৰিলেটেড প্ৰব্লেম হৈ মেলি। তো তোমালোকে পাবা চিট, সেইটো এটা কনফাৰ্মেশ্যন থাকে। আৰু জেনেৰেলৰ যিহেতু যোৱা নাই ইমান তললৈকে ৰেংকটো, আৰু OBCৰো ইমান এটা তললৈ নাই যোৱা যিটো আগতে দেখা গৈছিল, আৰু কাট অফ ইমান বেছি বাঢ়িছে বুলিও তোমালোকে ক'ব নোৱাৰা। বাট যোনটো ৰিজাৰ্ভেশ্যন এইটো আছে ফেক্টৰটো 5% ৰিজাৰ্ভেশ্যন কেটেগৰীটো, এইটোৱে এইবাৰ বহুত ডাঙৰ ইম্পেক্ট এটা পেলাইছে, তোমালোকেতো দেখিবা বহুত ডাঙৰ এটা হিউজ ইম্পেক্ট পেলাইছে। তো এইটোৰ দ্বাৰা কি হয় পিছলৈ আমি চাম বাৰু ভালকৈ। আৰু যদি তোমালোকে কিছুমানে চিট পালা আৰু পোৱাৰ চিয়ৰিটিও আছে আৰু পঢ়িব বিচাৰিছা ভালকৈ, আৰু নোটছ তোমালোকে এটা প্লেটফৰ্মতে চব নোটছ ভাল কলেজৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন বুক চুক এই গোটেইখিনি একেলগে পাব বিচাৰিছা, তেতিয়াহ'লে তলৰ গ্ৰুপটোত তোমালোকে জইন হৈ ল'বা। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে, নেক্সট ভিডিঅ'লৈ মই আহিম বাৰু সোনকালে অলপ ডিটেইলছত কিছুমান কথা পাতিবলৈ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে, থেংক ইউ।